অসম যুৱ পৰিষদৰ দেৰগাঁও আঞ্চলিক সমিতিৰ ব্যতিক্ৰমী তথা মহৎ পদক্ষেপ। বিশেষভাৱে সক্ষম ব্যক্তিৰ ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে 4গৰাকী ব্যক্তিৰ অংগবস্ত্ৰ, বিহুৰ জলপানৰ টোপোলাৰ সৈতে 3খন হুইল চেয়াৰ, এখন ট্ৰাইচাইকেল প্ৰদান কৰা হয়। দেৰগাঁৱৰ ক্ৰীড়া সন্থা ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেৰগাঁও পৌৰসভাৰ পৌৰনেত্ৰী ৰূপাঞ্জলি বৰা ফুকন, উপ পৌৰপতি শুভাংকৰ ঘোষ, সমাজকৰ্মী প্ৰফুল্ল বৰা, সমাজ সেৱিকা মণিকা গগৈ, সংবাদসেৱী বিদ্যান বৰদলৈ, সত্যজিৎ হাজৰিকা প্ৰমুখ্যে কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম যুৱ পৰিষদৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি অনুপ জ্যোতি ৰয়, সম্পাদক নয়নমণি বৈশ্য অনুষ্ঠান ভাগি সফল ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। আচ্ছা, অসম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিয়ে 2018 চনত এই অনুষ্ঠান ভাগি আমি হাতত লোৱা হৈছিল। আমি অনুষ্ঠানটো এই ধৰণে কৰা নাছিলোঁ। আমি অনুষ্ঠানটো ঘৰে ঘৰে বস্ত্ৰৰ লগতে বিহু জলপান আমি আগবঢ়াইছিলোঁ। 2023 চনত আমি দেৰগাঁও সাহিত্য সভা ভৱনত 4গৰাকী ব্যক্তিক আমি আনিছিলোঁ বিচাৰি পেলাই। তাৰে 3গৰাকী ব্যক্তিক আমি এখন ট্ৰাইচাইকেল আমি যোগান ধৰিছিলোঁ আৰু লগতে এগৰাকী ব্যক্তিক আমি মেডিকেল ট্ৰিটমেণ্টটো আমি চেষ্টা কৰিছিলোঁ ফ্ৰী দিবৰ কাৰণে। আৰু তেখেতৰ আল্টিমেটলি এতিয়া এবছৰ দিনে ফিজিঅ'থেৰাপি চলি আছে আৰু ৰিচেণ্টলি মে' জুনত তেখেতৰ অপাৰেশ্যন হ'ব। অপাৰেশ্যন হৈ তেখেত খোজকাঢ়িব পৰা হ'বগৈ। আজি কাৰ্যসূচীটো হ'ল এইবাৰো আমি 4জন ব্যক্তিক আমি বিচাৰি উলিয়াইছোঁ। তাৰে এগৰাকী ব্যক্তি আমাৰ নতুন চাপৰি, এগৰাকী কাকডোঙাৰ, এগৰাকী আমাৰ লেম চাপৰি, এগৰাকী আমাৰ দেৰগাঁও সেউজপুৰত। আৰু 4গৰাকী ব্যক্তিক আমি বিচাৰি আনি আজি তেখেতসকলক এখন ট্ৰাইচাইকেল সংগঠনৰ ফালৰ পৰা আৰু লগতে 3খন হুইল চেয়াৰ আমি ইয়াত প্ৰদান কৰিব লৈছোঁ। তাৰে এগৰাকী দুখন আমাৰ আকাশ ফুকন তথা আমাৰ উপ পৌৰপতি শুভাংকৰ ঘোষে দায়িত্ব লৈছিলে দিম বুলি, আৰু এতিয়া দিয়া হ'ব। আৰু লগতে মোৰ বৌ, আমাৰ ঘৰৰ ওচৰে, তেখেতে নিজৰ হাজবেণ্ডৰ নামত প্ৰয়াত শ্ৰীমণি গগৈৰ নামত তেখেতে এখন হুইল চেয়াৰ আগবঢ়াইছে আমাক। ধন্যবাদ। ভালেই লাগিছে। আফুৱা গাঁও দেৰগাঁও আফুৱা গাঁও। কি ক'ব সংগঠনটোৰ কথা? আজি আপোনালোকে এনেকুৱা এখন বাহন প্ৰদান কৰিছে, ক'ব। যথেষ্ট ভাল লাগিছে আহি পেলাই, আৰু 4জনক দিছে ব্যক্তি বিহুৰ সন্মুখীন। আপোনাৰ ল'ৰা কেইবছৰ হ'ল? ইয়াৰ 11 বছৰ। 11 বছৰ এনেকৈ আছে। ঘৰ কোন জেগা বুলি ক'লে? আফুৱা গাঁও, দেৰগাঁও আফুৱা গাঁও। কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে।